নমস্কাৰ বন্ধুসকল, নমস্কাৰ। মই আজি বিনি উৎসাহিত, মই আজি বিনি সুখী কাৰণ মই আজি ফুলি অট'মেটিক আছো। মিডনাইট ৱাটাৰ প্লাণ্ট যি হৈছে আমাৰ আটাইতকৈ সুখী গ্ৰাহক। গতিকে এইটো ভিএনএছ একুৱা আৰু ব্ৰেণ্ডৰ নামটো লাইফেন। গতিকে তেওঁলোকে এটা সম্পূৰ্ণ বিন্দু 50 BPM প্ৰকল্প স্থাপন কৰিছে। গতিকে মই আপোনাক দেখুৱাম কেনেদৰে পানী বিশুদ্ধ কৰা বিন্দু, কেনেদৰে বটলটো কৰা বিন্দু, কেনেদৰে বটলটো পেক কৰা বিন্দু, কেনেদৰে বটলটো লেবেল লগোৱা বিন্দু আৰু কেনেদৰে কৰা বিন্দু আৰু কেনেদৰে প্ৰেৰণ কৰা বিন্দু। গতিকে আপুনি সম্পূৰ্ণ বিন্দু 50 BPM উদ্ভিদ প্ৰযুক্তিটো চোৱাৰ পিছত আপোনাৰ মন উৰি যাম। গতিকে বিন্দু PM প্লাণ্টৰ বাবে এক সাৱধান পৰিকল্পনা আৰু ডিজাইনিং আৰু কাৰ্যকৰীকৰণৰ বিন্দু। গতিকে এই গোটেই উদ্ভিদটো আমাৰ ইঞ্জিনিয়াৰ দ্বাৰা ডিজাইন কৰা হৈছে আৰু আমাৰ এক্সপাৰ্ট টেকনিষ্টৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। গতিকে এইটো উদ্ভিদৰ প্ৰৱেশৰ দ্বাৰ। গতিকে মই আপোনাক সম্পূৰ্ণ নিৰ্মাণৰ লগতে উদ্ভিদটোৰ ভিতৰৰ গাঁথনিৰ লগতে উদ্ভিদটোৰ মেচিনাৰীও দেখুৱাম। গতিকে এইটো কোঠা কেবিন। গতিকে নিৰাপত্তা বহি আৰু যিকোনো বস্তুৰ ভিতৰত আৰু বাহিৰত প্ৰৱেশৰ তালিকা কৰে। গতিকে আপুনি প্ৰৱেশ কৰাৰ পিছতো আপুনি ডাঙৰ মুকলি স্থান দেখিব পাৰে। গতিকে আপুনি সেই চাৰ্টটো দেখিব পাৰে, সেই চাৰ্টৰ এলেকা হাজাৰ স্কুৱেৰ ফিট। কেইটা হাজাৰ বৰ্গফুট এলেকাৰ ওচৰতো তেওঁলোকৰ 5 পৰা 7 হাজাৰ বৰ্গফুট মুকলি এলেকা আছে। গতিকে এই মুকলি এলেকাটো তেওঁলোকে পাৰ্কিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰে। গতিকে এনেদৰে ট্ৰাকত বটল প্ৰেৰণ কৰা হ'ব। আপুনি ট্ৰাকখন যাব পাৰে। সিহঁত সহজে ফুচি উদ্ভিদটোলৈ আহিব পাৰে আৰু এবাৰ লোড হোৱাৰ পিছতো ই বাহিৰলৈ যাব পাৰে। ইমান ভালদৰে ডিজাইন কৰা উদ্ভিদ, অতি প্ৰশস্ত উদ্ভিদ। আমি প্ৰতিটো প্লাণ্টকো অধিক দক্ষ আৰু অধিক বহনক্ষম কৰি তুলিবলৈ ব্যৱহাৰ কৰিছোঁ। গতিকে এইটো অতি সুন্দৰভাৱে ডিজাইন কৰা উদ্ভিদ। গতিকে এই অঞ্চলটো জ্যেষ্ঠ পৰিচালনা কৰ্মচাৰীৰ বাসস্থানৰ বাবে আছে। গতিকে এইটো জ্যেষ্ঠ পৰিচালনাৰ বাবে বাসস্থানৰ ক্ষেত্ৰ। আপুনি দেখিব পাৰে যে এইটো বহা ঠাই। তেওঁলোকৰ পাকঘৰ আছে আৰু তেওঁলোকৰ শোৱা কোঠাও আছে। গতিকে তেওঁলোক বিন্দুতে থাকে, তেওঁলোকে বিন্দুত খাদ্য ৰান্ধে আৰু তেওঁলোকৰ খোলা ডাইনিং এলেকাও আছে। গতিকে এইটো মুকলি ডাইনিং এলেকা। গতিকে চিনিয়ৰ মেনেজমেণ্টৰ লগতে ফেক্টৰী শ্ৰমিকসকলে আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে বিন্দুত থাকিব পাৰে। ইমান গুৰুত্বপূৰ্ণ কথা যিটো আপুনি বুজিব লাগিব যদি আপুনি বিন্দু প্লাণ্ট স্থাপন কৰাৰ পৰিকল্পনা কৰি আছে। যদি আপোনাৰ অতিৰিক্ত স্থান আছে তেন্তে আপোনাৰ চিনিয়ৰ মেনেজমেণ্ট আৰু ফেক্টৰী ৱৰ্কাৰ্ছৰ বাবে কিছু আৱাস নিৰ্মাণ কৰিবলৈ চেষ্টা কৰক। তেওঁলোকে আপোনাৰ কাৰখানাক সম্পূৰ্ণ বিন্দু দিব পাৰে আৰু তেওঁলোকে এনে এটা উৎপাদন কৰিব পাৰে যিটো আপুনি আশা কৰিব নোৱাৰে। গতিকে তেওঁলোকে আপোনাৰ প্ৰত্যাশাতকৈ অধিক উৎপাদন কৰিব পাৰে। গতিকে এই কথাটো আপোনাৰ মনত ৰাখিব। গতিকে এইটো উদ্ভিদৰ প্ৰৱেশদ্বাৰ। আপুনি জেনেৰেটৰ দেখিব পাৰে। গতিকে শক্তিৰ বেকআপৰ বাবে এইটো বিন্দু বিদ্যুৎ প্ৰকল্প কি বিন্দু। কিছুমান প্লেটফৰ্ম গৰম হৈ আছে, কিছুমান ফুটি উঠিছে, কিছুমান ভৰ্তি হৈ আছে আৰু যদি বিদ্যুৎ বিন্দু সেই প্লেটফৰ্ম পৌজ বিন্দু হ'ব পাৰে। গতিকে যদি আপোনাৰ এই বেকআপ আছে তেন্তে এই উদ্ভিদটো বন্ধ বিন্দু আৰু সকলো অধীনত থকা প্লেটফৰ্মো পাৰ হ'ব। গতিকে এইটো গুৰুত্বপূৰ্ণ কথা যাক আপুনি বিবেচনা কৰিব। যদি আপুনি পাৱাৰ বেকআপ ছেট কৰিব পাৰে বিন্দুৰ বাবে ভাল হ'ব আৰু লগতে এক নন ষ্টপ প্ৰডাকশ্যনো প্ৰদান কৰিম। আহক উৎপাদন ভিতৰলৈ যাওঁ আহক। গতিকে এইটো সম্পূৰ্ণৰূপে বিন্দু অটো প্লান। আপুনি দেখি পাৰে এইটো এটা সম্পূৰ্ণ ৰেখা। মই প্ৰতিটো যন্ত্ৰক এটাকৈ বিতংভাৱে বৰ্ণনা কৰিম। গতিকে কেঁচা পানীৰ উৎসৰ পৰা আৰম্ভ কৰোঁ আহক। আমি কেঁচা পানীৰ উৎস এইটো কেনেদৰে কৰা বিন্দু চাম। গতিকে পেকেজৰ ড্ৰিংকিং ৱাটাৰটো সাধাৰণতে 3 প্ৰকাৰৰ কেঁচা পানীৰ উৎস ব্যৱহাৰ কৰিব পাৰি। এটা হ'ল বৰৱেল পানী, নদীৰ পানী বা টেংকাৰৰ পানী। গতিকে এই উদ্ভিদটো তেওঁলোকে বৰৱেল পানী ব্যৱহাৰ কৰিব। গতিকে বৰৱেল সেই ফলৰ পৰা বহুত পিছ পৰি আছে। তেওঁলোকৰ তাত 1 লাখ লিটাৰ ষ্টৰেজ টেংক আছে। তাৰ পৰা আহিছে। তেওঁলোকে 2টা কেঁচা পানী সংৰক্ষণ টেংক স্থাপন কৰিছে, প্ৰতিটো 1000 লিটাৰ। গতিকে এই টেংকটো PVC গ্ৰেড সামগ্ৰীৰে গঠিত। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল বিন্দু এইটো ISI প্ৰমাণিত হ'ব লাগে বা আপুনি পানী কৰি থকাৰ বাবে ফুড গ্ৰেড প্ৰমাণপত্ৰৰ বিন্দু। গতিকে সংস্পৰ্শলৈ অহা যিকোনো বস্তু খাদ্য গ্ৰেড হ'ব লাগে। গতিকে এই কথাটো মনত ৰাখিব। গতিকে এই পানীৰ পৰা আৰু প্ৰকল্পলৈ যাম। গতিকে এতিয়া আমি উদ্ভিদ ৰিভাৰ্ছ মৌচেছ উদ্ভিদ দেখিম। আপুনি উদ্ভিদৰ কোঠা দেখিব পাৰে। গতিকে গোটেই এলেকাটো আৰু উদ্ভিদৰ বাবে এটা পৃথক কোঠা আছে। ভিতৰলৈ গৈ আহক। গতিকে হৈছে প্ৰতি ঘণ্টাত 12,000 লিটাৰ আৰু প্ৰকল্প। অৰ্থ হৈছে প্ৰতি ঘণ্টাত 12,000 লিটাৰ পানী বিশুদ্ধ কৰিব পাৰে। গতিকে এটা অতি ডাঙৰ বিশাল ক্ষমতাৰ প্ৰকল্প। গতিকে আমি তাত লোটৰ ষ্টৰেজ টেংক দেখিছোঁ। তাৰ পৰা পানী এই পাম্পৰ মাজেৰে পাম্প কৰা হ'ব। এইটো এটা লোটৰ পাম্প। গতিকে পাম্পৰ পৰা প্ৰথম টেংকলৈ যাম। এইটো বালি ফিল্টাৰ ফিল্টাৰ বুলি ক'ব পাৰি। গতিকে এই টেংকটো ফিল্টাৰৰ 5টা স্তৰ থাকিব। সেই পানীত থকা স্থগিত ঔষধিবোৰ ফিল্টাৰ কৰিম। গতিকে 50 মাইক্ৰন আকাৰৰ ঔষধিলৈকে ফিল্টাৰ কৰিব পাৰে। আৰু প্ৰণালীতে একাধিক পানী আছে। পৰা পানী বিন্দু প্ৰণালীলৈ যাম। বিন্দু কাৰ্বন ফিল্টাৰ বুলি কোৱা বিন্দু।
এই প্ৰণালীত নিউক্লিয়াৰ বিন্দু কাৰ্বন থাকে। এক্টিভেটেড কাৰ্বনছ জৈৱিক অশুদ্ধি যেনে বেজবিনা ৰং, বেজবিনা গোন্ধ, বেজবিনা সোৱাদৰ বাবে পানী বিশুদ্ধ কৰে। গতিকে ই জৈৱিক অশুদ্ধিবোৰ আঁতৰ কৰে। বেজবিনাৰ পৰা পানী মাইক্ৰন কাৰ্ট্ৰিজ ফিল্টাৰৰ মাজেৰে পাৰ বিন্দু। এই প্ৰণালীত 5 মাইক্ৰন আকাৰৰ কাৰ্ট্ৰিজ ফিল্টাৰ ব্যৱহাৰ কৰা হয় বিন্দু। গতিকে ই 5 মাইক্ৰনলৈকে অশুদ্ধি আঁতৰ কৰিব। সাধাৰণতে মানুহে সৰু সৰু আকাৰৰ মাইক্ৰন কাৰ্ট্ৰিজ ফিল্টাৰ ইউজ বিনে। আমি এটা জাম্বো ব্যৱহাৰ কৰি আছো। আপুনি জাম্বো আকাৰৰ ফিল্টাৰটো চাব পাৰে। গতিকে সৰু মাইক্ৰন কাৰ্ট্ৰিজ ফিল্টাৰ তুলনাত পানী ভালদৰে বিশুদ্ধ কৰিব পাৰে। বেজবিনাৰ পৰা এটা পালি প্ৰণালী আছে। বেজবিন এণ্টিস্কেল ডজিং চিষ্টেম বুলি কোৱা হয় বিন্দু। গতিকে ই আৱৰণত এণ্টিস্কেলেন তৰল পালি দিব। গতিকে কি কৰিব, সাধাৰণতে পানী কঠিনতা আৰু টিডিএছ থাকে। গতিকে বিন্দু আৱৰণত স্তৰ গঠন কৰিব। আৱৰণ অতি বিন্দু। গতিকে আমি আৱৰণটো কৰিব লাগিব। গতিকে এণ্টিস্কেলেন তৰলৰ ডজিঙৰ বাবে সেই স্তৰটো গঠন নহ'ব। গতিকে আৱৰণত এই স্তৰ প্ৰতিৰোধ কৰিব আৰু মেমব্ৰেনাৰ বিন্দু বৃদ্ধি কৰিব। গতিকে বেজবিনাৰ পৰা এটা হাই প্ৰেছাৰ পাম্প থাকিব, আপুনি চাব পাৰে। গতিকে এইটো এটা হাই প্ৰেছাৰ পাম্প। গতিকে পানী প্ৰতি চেণ্টিমিটাৰ বৰ্গ বিন্দু 15 কিলোগ্ৰাম উচ্চ চাপ সৃষ্টি কৰিব। গতিকে ইমান উচ্চ চাপটো আৱৰণৰ মাজেৰে পাৰ বিন্দু। গতিকে আপুনি চাব পাৰে। বেজবিনাক মেমব্ৰেন হাউচিং বুলি কোৱা হয় বিন্দু। ভিতৰত আৱৰণ আছে। গতিকে আৱৰণৰ মাজেৰে উচ্চ চাপত পানী পাৰ কৰিব। গতিকে বেজবিনাৰ পৰা সকলো দ্ৰৱীভূত অশুদ্ধি আঁতৰ কৰা হ'ব। সেইকাৰণে বেজবিন ৰিভাৰ্ছ অছমোছিছ বিশুদ্ধকৰণ প্ৰণালী বুলি কোৱা হয় বিন্দু। গতিকে এই আৱৰণে 0.0001 মাইক্ৰন অশুদ্ধি আঁতৰ কৰে। বেজবিনৰ অৰ্থ হৈছে এই প্ৰণালীৰ পৰা বিন্দু সকলো অশুদ্ধি আঁতৰ কৰা হৈছে। আৰু এই প্ৰণালীত আৱৰণ অতি গুৰুত্বপূৰ্ণ। ধৰ্মানন্দ কোম্পানী উচ্চ প্ৰযুক্তিৰ আমেৰিকান আৰু জাৰ্মান কোম্পানীৰ আৱৰণ ব্যৱহাৰ কৰে। গতিকে পানী ভালদৰে বিশুদ্ধ কৰিব পাৰে, ভাল সোৱাদ দিব পাৰে, লগতে সমগ্ৰ চিষ্টেমটোৰ জীৱন উন্নত কৰিব। গতিকে এবাৰ পানী মেমব্ৰেনৰ মাজেৰে পাৰ হৈ গ'লে এই ডাউচিং প্ৰণালীলৈ আহে। গতিকে এইটো খনিজ পালি প্ৰণালী। আমি ছালফেট আৰু বাইকাৰ্বনেট যোগ দিব পাৰোঁ। গতিকে সমগ্ৰ প্ৰণালীটোতো খনিজ পদাৰ্থবোৰ আঁতৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি বেজবিনত যোগ কৰা খনিজ প্ৰযুক্তিৰ সৈতে পূৰণ কৰিব পাৰোঁ। আমি এই প্ৰণালীত উচ্চ প্ৰযুক্তি, উচ্চ শ্ৰেণীৰ খনিজ প্ৰদান কৰোঁ। গতিকে ই পানীত থকা খনিজ পদাৰ্থবোৰ পুনৰ পূৰণ কৰে। আৰু সেইকাৰণে পানীত খনিজ স্তৰ বৃদ্ধি বিন্দু। গতিকে মানদণ্ড, সোৱাদ, পানীৰ গোন্ধ বৃদ্ধি বিন্দু। গতিকে তাৰ পৰা ষ্টেইনলেছ ষ্টীল ষ্টোৰেজ টেংকলৈ পানী আহে। এইটো অন্তিম পানী সংৰক্ষণ টেংক যি ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত। গতিকে বেজবিনাৰ পৰা পানী পুনৰ পোষ্ট-মাইক্ৰন প্ৰণালীৰ মাজেৰে পাৰ বিন্দু। বিন্দু কিছুমান কণা যদি ষ্টেইনলেছ ষ্টীল টেংকত বিন্দু পোষ্ট-মাইক্ৰন প্ৰণালীৰ বিন্দু আঁতৰ কৰিব পাৰি। গতিকে এই অন্তিম কণাবোৰ আঁতৰ কৰে বেজবিনৰ পৰা আল্ট্ৰাভায়লেট প্ৰণালীলৈ বিন্দু। এই বিন্দু হৈছে UV লাইট। গতিকে ভিতৰত 4টা UV লাইট আছে আৰু পানী UV লাইটৰ মাজেৰে পাৰ হৈ যায় বিন্দু। গতিকে UV ৰশ্মি পানীৰ ভিতৰলৈ বিন্দু আৰু সকলো বিন্দু ধ্বংস কৰিব। গতিকে এই ধৰণৰ বীজাণুমুক্তকৰণ বেজবিনত ঘটিব। বেজবিনাৰ পৰা পানী অন্তিম পানী সংৰক্ষণ টেংকলৈ বিন্দু। আৰু বেজবিনত চিকিৎসা অজনেশ্যনৰ সৈতে কৰা হ'ব। বেজবিন হৈছে অজনেশ্যন মেচিন আৰু বেজবিন হৈছে অক্সিজেন বুষ্টাৰ, অক্সিজেন মেকাৰ প্ৰযুক্তি। এইটোৱে কি কৰে? এই অক্সিজেন নিৰ্মাতা অক্সিজেন, বিশুদ্ধ অক্সিজেন উৎপন্ন কৰে আৰু বেজবিনত যোগান ধৰে। অজনেশ্যন মেচিন। এই বেজবিন অজনেশ্যন অক্সিজেনক অজনলৈ ৰূপান্তৰ কৰে। সেই অজন গেছটো ষ্টোৰেজ টেংকলৈ যাব। এইটো আহিব। গতিকে ষ্টোৰেজ টেংকতো অজন গেছ দ্ৰৱীভূত হৈ বীজাণুমুক্তিকৰণ কৰিব। সকলো ধৰণৰ অশুদ্ধি আঁতৰ কৰিব। অজন গেছ হৈছে অত্যন্ত অস্থিৰ গেছ। গতিকে ই লগে লগে অক্সিজেনলৈ ৰূপান্তৰিত বিন্দু। বিন্দু ওপৰৰ পানী অজনেট হ'ব পাৰে, তলত সঠিকভাৱে অজনেট নহ'ব পাৰে। গতিকে ধৰ্মানন্দক সমাধান দিছে। আমি অজন প্ৰবাহ প্ৰণালী প্ৰদান কৰিছো। গতিকে এই অজন চাৰ্কুলেটিং ভিতৰৰ পৰা পানীৰ বিন্দু আৰু পুনৰ ওপৰৰ পৰা প্ৰবাহিত বিন্দু। গতিকে ই টেংকৰ ভিতৰত এক প্ৰকাৰৰ সঞ্চালন কৰিব। গতিকে যিকোনো অজন উৎপন্ন বিন্দু সমগ্ৰ পানীৰ টোপালৰ সৈতে সংস্পৰ্শত আহিছে। গতিকে পানীৰ প্ৰতিটো টোপাল অজনেট কৰা বিন্দু।
গতিকে আপুনি বটলৰ গুণগত মানৰ বটলৰ তাৰতম্যৰ বাবে বেছ টু বেছ বা বটল টু বটল নাপাব। যিটো অতি গুৰুত্বপূৰ্ণ যদি আপুনি বজাৰত এটা ব্ৰাণ্ড সৃষ্টি কৰিবলৈ গৈ আছে আপুনি নিশ্চিত কৰিব লাগিব যে প্ৰতিটো বটল প্ৰতিটো বেছ সম্পূৰ্ণৰূপে একে আৰু উচ্চ মানদণ্ডৰ পানী। গতিকে একমাহে বিনি সেইটো কৰিব। গতিকে এইটো বটলিঙৰ বাবে সম্পূৰ্ণ উৎপাদন লাইন। গতিকে এইটো মল্ডিং মেচিনেৰে আৰম্ভ হৈছে বিন্দু। গতিকে ইয়াৰ বিন্দু আপুনি দেখিব পাৰে যে এইটো এটা সম্পূৰ্ণ বিন্দু বিন্দু ব্লৌ মল্ডিং মেচিন। এইটো এটা 4টা গোবৰ যন্ত্ৰ যি উৎপাদন কৰে প্ৰতি ঘণ্টা 60 বটল। এইটো এটা উচ্চ প্ৰযুক্তিৰ উচ্চ উৎপাদন যন্ত্ৰ। গতিকে এইটো হৈছে নিউ বিন্দু পেনেল। আপুনি নিউ বিন্দু পেনেল চাব পাৰে। খুব ভালদৰে ডিজাইন কৰা অতি সুপৰিকল্পিত প্ৰতিজন ইলেক্ট্ৰিচিয়ানে এই মেচিনটোৰ নক্সা বুজিব পাৰে আৰু এইটো কিতাটো নিউ বিন্দু। গতিকে ই গোটেই প্ৰণালীটো শীতল অৱস্থাত ৰাখে। গতিকে বিফলতাৰ সম্ভাৱনা অতি বিৰল। বিন্দু বিফল নহব। গতিকে এইটো প্ৰফৰ্ম। ইয়াৰ বিনাত আমি আপুনি দেখা এনেদৰে প্ৰফৰ্মাৰৰ মনালোড কৰিব পাৰোঁ। কেৱল বেগটো আনলোড কৰক আৰু প্ৰেফাৰ বিন্দু উল্টা হওক। আপুনি গম পাৰে গৈ আছে তাতো যাওক। গতিকে প্ৰেফাৰ বিন্দুলৈ আহিব আৰু বিন্দুৱে সংৰক্ষিত ৰেখা পাব। আপুনি চাব পাৰে দুটা শাৰী আছে সমানে সি যাব। গতিকে এইটো প্ৰফৰ্ম লোডাৰ। প্ৰফৰ্ম লোড কৰিব। গতিকে লোড কৰাৰ পিছত গৰম কৰা সুৰংগলৈ যাব। দুটা গৰম সুৰংগ আছে। গতিকে গৰম কৰোঁতে ইনফ্ৰাৰেড হিটাৰ আছে। প্ৰফৰ্ম গৰম কৰি বন্ধ কৰি দিম। গতিকে ইলবিন অতি সহজে ওলোৱা পাৰি। আপুনি দেখিব পাৰে যে প্ৰফৰ্মাৰ গৰম কৰা সুৰংগৰ ভিতৰলৈ গৈ আছে। গৰম কৰাৰ পিছত ক্লিবিনক শ্বাসৰ ভিতৰলৈ যাওক। বাল্বিন তলৰ পৰা আহিব আৰু পানী প্ৰবাহিত হ'ব। ৰেজ লক প্ৰণালী বিনা হৈছে আৰু এই গোটেই যন্ত্ৰটো সম্পূৰ্ণৰূপে চাৰ্ভৰ পৰা চলিছে। গতিকে সঠিকতা আৰু বিন্দু অতি সঠিক আৰু কোনো ব্ৰেকডাউন নহব। আপুনি তাত চাৰ্ভ দেখিব পাৰে তাত চাৰ্ভ। এইটো পুনৰুদ্ধাৰ টেংক। এলবিনা ৰিকভাৰী টেংক যি অতিৰিক্ত বিন্দু পুনৰুদ্ধাৰ কৰে আৰু পুনৰ ব্যৱহাৰ কৰে আৰু বিদ্যুৎ ৰাহি কৰে। আপুনি ষ্ট্ৰেচিং লোড দেখিব পাৰে। এইবোৰো চাৰ্ভ চালিত আৰু গতি আৰু শুদ্ধতা বিন্দু সঠিকভাৱে প্ৰসাৰিত। এইটো চাৰ্ভ চালিত। এই যন্ত্ৰটোত বিন্দু লুব্ৰিকেশ্যন প্ৰণালী আছে। বিন্দু গুৰুত্বপূৰ্ণ অংশটো লুব্ৰিকেট কৰে। গতিকে মেনুৱেল লুব্ৰিকেশ্যনৰ কোনো বিন্দু নাই আৰু এই যন্ত্ৰটোৰ ভাঙনি প্ৰতিহত কৰিব। আপুনি চাব পাৰে এই সকলোবোৰ লুব্ৰিকেশ্যন ৰেখা। আপুনি এই সকলোবোৰ লুব্ৰিকেশ্যন ৰেখা দেখিব পাৰে। চলমান অংশবোৰ বিন্দু লুব্ৰিকেট কৰে। গতিকে গৰম কৰাৰ পিছত বিন্দু আৰু বটলটো উৰুৱাই বিন্দু আপুনি বিন্দু চাব পাৰে। গতিকে বটলটো সম্পূৰ্ণৰূপে বিন্দু উৰুৱাই বিন্দু আৰু বটল আনলোডলৈ স্থানান্তৰ কৰা সেই বিন্দু আপুনি দেখিব পাৰে বিন্দু বটলটো স্থানান্তৰিত হৈছে। কোনো মানুহৰ শক্তিৰ বিন্দু নাই। গতিকে এই ফিলিং মেচিনলৈ বিন্দু কোনো মানুহৰ শক্তিৰ বিন্দু নাই আৰু আমি বিনা দিছো। বিনা হৈছে বিনা। কেতিয়াবা যদি কোনোবাই বটলটো মেনুৱেল ভাৱে প্ৰয়োগ কৰিব বিচাৰে আমি এই বিন্দু মেনুৱেল ভাৱে কৰিব পাৰোঁ। সেই বিনা হৈছে। গতিকে সেই ফিলিং মেচিনৰ মাজেৰে পাৰ হ'ব। গতিকে উৰুৱাই বিনা পিছতো বটলটো ফিলিং লাইনলৈ আহে। গতিকে এই কোঠাটো পৃথকে মেচিন ভৰ্তি কৰাৰ বাবে উৎসৰ্গিত। গতিকে এই যন্ত্ৰটোক ফিলিং আৰু কেপিং মেচিন বুলি কোৱা হয়। এই যন্ত্ৰটোৰ প্ৰতি মিনিটত 150 বটল ক্ষমতা আছে। ইয়াৰ অৰ্থ হৈছে প্ৰতি ঘণ্টাত 8,000 বটল উৎপাদন কৰিব পাৰে। গতিকে ইমান উচ্চ ক্ষমতাসম্পন্ন যন্ত্ৰ আছে। গতিকে বটলটো সম্পূৰ্ণ ব্লৌ মল্ডিং মেচিনৰ পৰা আহি আছে আৰু বিন্দু ৰিনচিং ফিলিং আৰু কাপিং মেচিনটো প্ৰৱেশ কৰি আছে। গতিকে এইটো গোটেই বিন্দু পেনেল। তাৰ পৰা অতি সহজ PLC আধাৰিত প্ৰণালী তাত আছে। আপুনি প্ৰগ্ৰামটো লোড কৰাৰ পিছতো বিন্দু আৰম্ভ হ'ব আৰু বিন্দু লুব্ৰিকেশ্যন প্ৰণালী আছে। যন্ত্ৰটো সম্পূৰ্ণ চলমান অংশটো বিন্দু লুব্ৰিকেট কৰে। গতিকে এই প্ৰণালী মেনুৱেল লুব্ৰিকেশ্যনৰ কোনো বিন্দু নাই। গতিকে এই বিন্দু ৰক্ষা কৰাৰ লগতে যন্ত্ৰটোৰ আমদানি বৃদ্ধি কৰে। গতিকে বটলটো প্ৰথমে ৰিনচিং অংশলৈ যাব। এই বিন্দু ৰিনচিং মেচিন। বটলটো ওলোটা হ'ব আৰু ভিতৰৰ পৰা পানী আহিব।
দিনৰ ভিতৰত সম্পূৰ্ণৰূপে ধোৱা হ'ব। ৰিন কৰাৰ পিছতো সি ফিলিং মেচিনলৈ যাব। গতিকে এইটো ফিলিং টেংক। এই যন্ত্ৰটোত এটা ডাঙৰ আকাৰৰ ফিলিং টেংক বনোৱা হৈছে যাতে সম্পূৰ্ণ উৎপাদন কৰিব পাৰে। গতিকে বটলটো ফিলিং ভালভৰ তললৈ গৈ আছে। আপুনি ফিলিং ভালভ দেখিব পাৰে। আৰু পূৰণ কৰাৰ পিছতো সি কেপিং শাখালৈ যাব। আপুনি কেপিং শাখা চাব পাৰে। টুপি হপাৰৰ পৰা কেপিংৰ বিন্দু আহি আছে। আৰু প্ৰতিটো বিন্দু টুপিৰ বটলত ৰখা হৈছে। আৰু টুপিটো ৰখাৰ পিছতো এটা কেপিং হেড থাকে। সেই বটলটো টান কৰিব। গতিকে সি বটলটো অনুকূলভাৱে টান কৰিব যাতে কোনো লিকেজ নাথাকে। গতিকে এইটো এটা সম্পূৰ্ণ বিন্দু কেপিং প্ৰণালী। কেপিং কৰাৰ পিছতো বটলত বিন্দুৰ অৱতৰণ কৰে। গতিকে কেপিং কৰাৰ পিছতো বটলটো আউটপুট বিন্দুৰ অৱতৰণ কৰে। গতিকে এইটো সৰু আউটপুট বিন্দুৰ যি উচ্চতা মিলা পৰা বিন্দু। ডাঙৰ বটলৰ বাবে কি উচ্চ হ'ব, সৰু বটলৰ বাবে সৰু হ'ব। বিন্দু পৰা পৰিদৰ্শন আৰু লেবেললৈ চাওক। আপুনি এইটো দেখিব পাৰে। গতিকে ভৰ্তি কৰাৰ পিছতো বটলটো আউটপুট বিন্দুৰ অৱতৰণ কৰে। আৰু এইটো হৈছে পৰিদৰ্শন পৰ্দা। গতিকে ব্যক্তিজনে বটলটো পৰীক্ষা কৰিব পাৰে। যদি কোনো কণা আছে সি বটলটো আঁতৰাব পাৰে। তাৰ পৰা বেছ কোডিংলৈ যোৱা বিন্দু। এইটো লেজাৰ বেছ কোডিং মেচিন। এই যন্ত্ৰটোৰ কোনো বাবে কোনো বিন্দু নাই। লেজাৰৰ দ্বাৰা ই বটলত বেছ নম্বৰ, MP আৰু নিৰ্মাণৰ তাৰিখ প্ৰিণ্ট কৰিব। গতিকে আপুনি এই লেজ বাছ কোডিং মেচিন ইনষ্টল কৰাৰ পিছতো কোনো ব্যৱহাৰযোগ্য অংশ নাথাকিব। গতিকে এইটো এটা অত্যাধিক নবল চিলাই মেচিন। আৰু এটা সুন্দৰ বেছ প্ৰিণ্টিং প্ৰণালীও বিনে। আপুনি লেজাৰ প্ৰিণ্টেড বেছ দেখিব পাৰে। গতিকে এইটো ননী আধাৰিত লেজাৰ প্ৰিণ্টিং প্ৰণালী। গতিকে বেছ কোডিংৰ পিছতো আঁকাবাকা বিন্দুৰ অৱতৰণ কৰে। আমি 30 মিটাৰ আঁকাবাকা বিন্দুৰ দৃশ্য। এই আঁকাবাকা বিন্দুৰ লাভালাভ হৈছে কম স্থানত। সি বটলটোৰ ডাঙৰ ভলিউম ৰখাব পাৰে। ইমান বেছি পৰিমাণৰ বটল সংৰক্ষণ কৰা বিন্দু। যাতে ফিলিং মেচিনটো একেৰাহে চলিব পাৰে। লগতে BOPP লেবেলিং মেচিনটো একেৰাহে চলিব পাৰে। গতিকে এইটো যন্ত্ৰটোৰ গুৰুত্বপূৰ্ণ অংশ। গতিকে আঁকাবাকা বিন্দুৰ পৰা লেবেলিং মেচিনলৈ যোৱা বিন্দু। এইটো বিন্দু BOPP লেবেল যন্ত্ৰ। বটল বিন্দু। গতিকে এইবোৰ হৈছে BOPP ৰোল। আমি কেৱল ৰোলটো ৰাখিব লাগিব। আৰু আপুনি দেখিব পাৰে বিন্দু ড্ৰামলৈ যাম। এইটো ড্ৰাম। আৰু লেবেলত বিন্দু কৰা হ'ব। কাটি বটললৈ স্থানান্তৰ কৰা হ'ব। গতিকে প্ৰতিটো বটলতে সুন্দৰ BOPP লেবেল থাকে। আপুনি তাত দেখিব পাৰে। গতিকে এইটো হৈছে BOPP যন্ত্ৰৰ বিন্দু পেনেল। গতিকে BOPPৰ পিছতো আমি পুনৰ এটা আঁকাবাকা বিন্দুৰ দৃশ্য। ভৰ্তি কৰাৰ পিছতো আঁকাবাকা থাকে। তাৰপিছত BOPP, তাৰপিছত পুনৰ আঁকাবাকা। গতিকে আকৌ BOPPৰ পিছতো বটলটোৰ পৰ্যাপ্ত পৰিমাণ থাকিব। বিন্দু সংকোচন মেচিনলৈ স্থানান্তৰ কৰিবলৈ। আপুনি চাব পাৰে। গতিকে আঁকাবাকা বিন্দুৰ পৰা বটলটো স্পুন ক্ৰেপিং মেচিনত অৱতৰণ কৰে। এইটো বিন্দু সংকোচন মেচিন। গতিকে এইটো বটলৰ বাবে নিৰ্দেশনা। এইটো চাৰ্ভৰ চালিত। গতিকে ই বটলটো প্ৰদৰ্শন কৰে। যাতে তিনিটা শাৰী গঠন হ'ব। বিন্দুৰ ভিতৰত তিনিটা ৰেখা গঠন কৰা বিন্দু। এইটো সেন্সৰ। যদি এই ফাকলবৰ সেন্সৰ ডাউন হোজ বিন্দু এই যন্ত্ৰটোৱে কাম নকৰিব। গতিকে এইটো নিশ্চিত কৰিব যে যন্ত্ৰটো আৰম্ভ কৰিবলৈ পৰ্যাপ্ত বটল আছে। গতিকে আপুনি দেখি পায় তিনিটা শাৰীত বটল আহি আছে। গতিকে এইবোৰ হৈছে গাইড। যেনেবাৰ বটল 24, 36 বা 48 বটল গোট। দল গঠন কৰা বিন্দু। আহে। আৰু এই পুচাৰে গোটটোক ঠেলি দিব। এটা গোটত আৰু এইটো এটা সম্পূৰ্ণ পেনেল। আপুনি এই পেনেলৰ পৰা সম্পূৰ্ণ কৰিব পাৰে। গতিকে দুটা ভূমিকা থাকিব। এটা ভূমিকা ওলোটা। এটা ভূমিকা হৈছে নেতিবাচক দৃষ্টি। গতিকে এইটো নিম্ন ঘনত্বৰ LDP পলিইথিলিন ভূমিকা। গতিকে এটা ৱেব গঠন কৰিব। ওপৰৰ পৰা এটা, তলৰ পৰা এটা। আৰু আপুনি চাব পাৰে। বটলবোৰ ৱেব কৰা হৈছে। ৱেব কৰা হ'লে এই ব্লেডে কাটিব। আৰু তাত থাকি বন্ধ কৰিব। গতিকে নিৰন্তৰ ৱেব গঠন থাকিব। আৰু ৱেব কৰা হ'লে মাজেৰে পাৰ হ'ব। গতিকে এই অংশটো ৱেব চিলাৰ অংশ।
আৰু এইটো সংকুচিত সুৰংগ অংশ। গতিকে ইমান ডাঙৰ শ্ৰিংক টানেল আছে, এইটো বহুত ডাঙৰ শ্ৰিংক টানেল, ভিতৰত হিট থাকিব আৰু আমি এই ব্লাউটো দিছোঁ, এই ব্লাউ বিন্দু সঞ্চালন নিশ্চিত কৰিব। দুয়োপিনেহে সমান গৰম তাপমাত্ৰা থাকিব। সমান গৰম তাপমাত্ৰাৰ বাবে বটলটোৰ কাৰ্টনটো গোটেই স্থানটোত অতি মজবুত আৰু সমান হ'ব। গতিকে গৰম কৰাৰ পিছত আপুনি দেখিব পাৰে যে পেকেজটো এনেদৰে আহি আছে। ৰোলটো সম্পূৰ্ণৰূপে সংকুচিত হৈছে আৰু সম্পূৰ্ণৰূপে টান কাৰ্টন আছে আৰু এইটো গৰম। এইপিনেহে আমি কুলিং চিষ্টেম দিছোঁ। দুটা ব্লৱাৰ আছে। কাৰ্টনত বিন্দু আৰু ঠাণ্ডা হ'ব। কাৰ্টন ছয়বিন পৰা বিন্দু ষ্টকলৈ স্থানান্তৰ কৰিব পাৰি, ট্ৰাকলৈ প্ৰেৰণ কৰিব পাৰি। আপুনি দেখিব পাৰে এখন ডাঙৰ ট্ৰাক লোড কৰা হৈছে, যাতে এই ট্ৰাক বিন্দু কাৰ্টন বটল পাৰে, যাতে প্ৰেৰণলৈ যাব পাৰে। বিভাগ গতিকে গোটেই এনেদৰেই আছে। গতিকে এইটো ষ্টক এলেকা আমাক উৎপাদনৰ নিম্নতম 48 ঘণ্টাৰ স্থানৰ তেওঁলোকৰ ডাঙৰ স্থান আছে। সকলো সংৰক্ষণ কৰা হ'ব আৰু পৰা প্ৰেৰণ কৰা হ'ব। গতিকে আমি নিৰ্মাণৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ বিন্দু চাওঁ আহক। এইটো সম্পূৰ্ণ ছাঁ, আপুনি 3 ছাঁ দেখিব পাৰে। এইটো 3 ছাঁ, আপুনি এনেদৰে 3 ছাঁ কৰিব পাৰে। 6 ফুটলৈকে আপুনি গোটেই উদ্ভিদটোত দেৱালত টাইলিং কৰিব লাগিব। দেৱাল থাকে, তাত আপুনি 6 ফুট টাইলিং কৰিব লাগিব। মসৃণ হ'ব লাগিব। আপুনি টাইলিং কৰিব পাৰে বা আপুনি গোটেই উদ্ভিদটোত টাচডাউন কৰিব পাৰে। টাচডাউনটো ভাল আৰু গুৰুত্বপূৰ্ণ এলেকাটোত পৃথক কোঠা থাকিব লাগে। আপুনি উদ্ভিদৰ বাবে পৃথক এলেকা দেখিব পাৰে, যাতে এলেকাৰ হৈছে প্লান, তাৰ পৰা হোৱা এলেকা, ভৰ্তি কৰা এলেকা, সকলোবোৰত বিভিন্ন কোঠা আছে। তাৰ পিছত ব্লয়িং মুকলি এলেকাত থাকিব পাৰে। তাৰ পিছত ফিলিং এটা বন্ধ কোঠাত থাকিব লাগিব। তাৰ পিছত লেবেলিং আৰু পাকিং এটা মুকলি এলেকাত থাকিব পাৰে। দুটা লেবৰেটৰী এটা কেমিকেল লেব, আপুনি লেব আৰু কেমিকেল লেব চাব পাৰে। আহক আমি লেবৰ ভিতৰলৈ যাওঁ। গতিকে এবিঙা হৈছে পৰীক্ষাগাৰ। আমাৰ পানীৰ যেনে ইয়াৰ বাবে পৰীক্ষা কৰিব লাগে। কলিফৰ্ম, ইষ্ট আৰু মোল্ড, TPC, এনে বহুত পৰীক্ষা আছে যিবোৰ আমি কৰিব লাগিব আৰু পৰীক্ষাৰ পিছত আমি জানিব পাৰোঁ যে আছে নে নাই আৰু যদি আছে আমি সংশোধনমূলক পদক্ষেপ ল'ব লাগিব। আপোনাক এনে ধৰণৰ প্লেটফৰ্মৰ এই প্লেটফৰ্মটো গ্ৰেনাইট শিলেৰে নিৰ্মিত। এটা ৱাছ বেচিনৰ উচ্চতা 3 ফুট বা 3.5 ফুট হ'ব পাৰে আৰু আপোনাক এনেদৰে চুইচ আৰু প্লাগৰ 20টা প্লাগৰ ভিন্ন সৰু পৰীক্ষা সঁজুলি থাকিব, যাৰ শক্তিৰ পৰীক্ষাগাৰৰ বাবে যোগান আৰু এটা শীততাপ এইবোৰ হৈছে ইনকিউবেটৰ, BOD ইনকিউবেটৰ, গৰম অভেন আৰু লেমিনাৰ এইবোৰ বিভিন্ন প্ৰকাৰৰ পৰামিতি পৰীক্ষাৰ বাবে গতিকে আমাৰ বিশেষজ্ঞ দলে আপোনাক নিৰ্দেশনা দিব আৰু পৰীক্ষাগাৰ কেনেদৰে পৰীক্ষা কৰিব লাগে তাৰ বাবে আপোনাৰ ব্যক্তিক প্ৰশিক্ষণ মানদণ্ডৰ ৰেকৰ্ড বজাই ৰখাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ আৰু এই ৰেকৰ্ডবোৰ আমাৰ BAS অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে হ'ব। গতিকে আমাৰ বিশেষজ্ঞ দলে আপোনাক পৰীক্ষাগাৰৰ পৰীক্ষণ কেনেকৈ কৰিব লাগে তাৰ বাবে আৰু মানদণ্ডৰ ৰেকৰ্ড বজাই ৰখাৰ বাবে নিৰ্দেশনা দিব। গতিকে পৰীক্ষাগাৰৰ ভিতৰলৈ যাওঁ আহক। এইটো পৰীক্ষাগাৰ পানীৰ সকলো মাপকাঠি যেনে pH, TDS, কঠিনতা, ৰং, গন্ধ, ছালফেট, নাইট্ৰেট বহুত প্ৰাচল আছে যাক পৰীক্ষা কৰিব পাৰি। গতিকে আপুনি গ্ৰেনাইট শিলৰ প্লেটফৰ্মো কৰিব লাগিব। 3 আৰু 3.5 ফুট এটা ৱাছ বেচিনৰ পাতনৰ আৰু আমি এই সকলো পৰীক্ষা সঁজুলি আৰু ৰিয়েজেণ্ট যোগান ধৰক। আমাৰ বিশেষজ্ঞ দলে আপোনাৰ ব্যক্তিজনক কেনেদৰে পানীৰ আশাস পৰীক্ষা কৰিব লাগে তাৰ প্ৰশিক্ষণ দিব আৰু আপুনি সেই অনুসৰি ৰেকৰ্ডবোৰ বজাই ৰাখিব লাগিব যাতে আপোনাৰ মানদণ্ডৰ ৰেকৰ্ডৰ ওপৰত আধাৰিত কৰি আপোনাৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰা হ'ব।